আগৰ দিনত মানুহে ইনভেষ্টমেন্টৰ কথা ক'লে চিধা ক'ব মাটি কিন নহলে ঘৰ কিন নহলে সোণ বা ৰূপৰ অলংকাৰ কিন এটা সময়ত কামত আহিব কিন্তু আজিকালি যুগ চেঞ্জ হৈ গ'ল ইনভেষ্টমেন্টৰ কথা ক'লে মানুহে ষ্টকৰ কথা কয় মিউচুৱেল ফাণ্ড এফডি বন্ড ইত্যাদি ইত্যাদি সো ইয়াতে উল্লেখ কৰা কিছুমান এসেট হল ফিজিক্যাল এসেট আৰু কিছুমান এসেট হৈছে ফাইনান্সিয়েল এসেট সো আজি মই দুইটা এসেটৰ মাজত পাৰ্থক্য কি কোনটো এসেটৰ কি সুবিধা কি অসুবিধা আৰু ফাইনালি ভিডিওটোৰ শেষত আপোনালোকে গম পাব ফিজিক্যাল এসেট নে ফাইনান্সিয়েল এসেটত বিনিয়োগ কৰাটো লাভজনক সো ফিজিক্যাল এসেট মানে যোনবিলাক এসেট আপোনালোকে চুব পাৰে টাচ কৰিব পাৰে যেনে সোণ ৰূপৰ অলংকাৰটো আপুনি টাচ কৰিব পাৰে মাটি ঘৰ এইবিলাক হৈছে ফিজিক্যাল এসেট ফাইনান্সিয়েল এসেট এইবিলাক হৈছে কাগজ বা ডিজিটাল ফৰ্মত থকা এসেট সো ফিজিক্যাল এসেটৰ কি সুবিধা এক নম্বৰ সুবিধাটো আপোনালোকে চাব পাৰে আপুনি ফিজিক্যালি চাব পাৰিছে যে এইখিনি সোণ মোৰ হাতত আছে বা এইডোখৰ মাটি মোৰ নামত আছে গতিকে আপুনি চাব পাৰে সো অলপমান স্যাটিসফ্যাকশনটো আহে কিন্তু ফাইনান্সিয়েল এসেট যেহেতু আপুনি চাব নোৱাৰে আপুনি চাব পাৰে কিন্তু আপুনি টাচ কৰিব নোৱাৰে গতিকে তাত অলপমান স্যাটিসফ্যাকশনটো কম থাকে কিন্তু ফাইনান্সিয়েল এসেটৰ বহুতখিনি সুবিধা আছে যেনেকে আপুনি অনলাইন কিনা বেচা কৰিব পাৰে বহুত লিকুইড হয় আৰু মোস্ট ইম্পৰ্টেন্ট বা বেছি সুবিধা কোনটো আপুনি বহুত কম পইচাৰে বিনিয়োগ আৰম্ভ কৰিব পাৰে আজিকালি মিউচুৱেল ফাণ্ডৰ এসআইপি আপুনি 100 টকাৰে ষ্টাৰ্ট কৰিব পাৰে আনহাতে ফিজিক্যাল এসেট কিনিবলৈ হলে আপোনাৰ বহুত পইচাৰ প্ৰয়োজন হ'ব সোণ কিনিবলৈ যদি যায় আজি ডেটত কমেওতো 10000 টকা মান লাগিব আৰু মাটিৰ কথাটো মই নকওঁৱে আৰু বিক্ৰী কৰিবলৈ যেতিয়া যাব সোণ যেতিয়া বিক্ৰী কৰিবলৈ যাব এক নম্বৰটো আপুনি সকলো জায়গাত বিক্ৰী কৰিব নোৱাৰে কিছুমান সোণাৰীয়ে হয়তো লব কিন্তু তেওঁলোকে পিউৰিটি চেক কৰিব সাৰ্ভিস চাৰ্জ লব গলাই পেলাই আপুনি ফাইনালি বহুত কম ৰেটত বিক্ৰী কৰিব লাগিব মাটিৰ কথাটো আপোনালোকে গমে পায় কিন্তু ফাইনান্সিয়েল এসেট বহুত লিকুইড হয় অতি সহজে আপুনি কিনা বেচা কৰিব পাৰে যেতিয়া মাৰ্কেট খোলা থাকিব তেতিয়া আপুনি কিনিব পাৰে আৰু বিক্ৰীও কৰিব পাৰে গতিকে ফাইনান্সিয়েল এসেটৰ বহুতখিনি সুবিধা আছে এজ কম্পেয়াৰ্ড টু ফিজিক্যাল এসেট সো তেতিয়া হলে কোনটো এসেটত বিনিয়োগ কৰা ভাল সো যদি আপোনাৰ হাতত পইচা আছে অলপ বেছি পইচা আছে তেতিয়া হলে